ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আপডেট এটা ওলাইছে, যিটো জনাটো ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ ভালকৈ এবাৰ মনোযোগ সহকাৰে চাই লওক, কিয়নো যদি আপোনালোকে এই ভিডিঅ'টো ভালকৈ নাচায় আৰু বিষয়টো নাজানে তেনেক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ এনেকুৱাকৈ আপোনাৰ নিজৰ নামো ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে বা ৰেচনৰ যিসমূহ সুবিধা সেইসমূহৰ পৰা বঞ্চিত হ'ব। গতিকে আপোনাৰ বাবে কিন্তু এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে। যে নহওক প্ৰথমতে ফটাফট আপুনি কমেণ্টত জনাই দিয়কচোন আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নাই। যদি আছে এজ বুলি কমেণ্ট কৰক আৰু যদি নাই নো বুলি কমেণ্ট কৰক। যে নহয় এতিয়া মূল বিষয়টো মই আপোনালোকক বুজাই দি আছোঁ যে আচলতে ৰেচন কাৰ্ডৰ ওপৰত কি আপডেট ওলাইছে। চাওক ফ্ৰেণ্ডসকল, যিসকল নেকি যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড আছে পৰিয়ালৰ প্ৰত্যেকজন সদস্যই কিন্তু EKYC কৰিবলৈ দিছিল, আপোনালোকে সকলোৱে জানে। তো এই যে EKYC কৰা হ'ল তাৰে পৰা যদি কোনো সদস্যৰ নাম বা কোনো সদস্য এতিয়ালৈকে EKYC কৰা হোৱা নাই, সেইজন সদস্যৰ নাম চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশনা দিছে এইজনক ভেৰিফাই কৰি দিয়ক, EKYC কৰি দিয়ক, অন্যথা এইজন ব্যক্তিৰ নাম এই কেইদিনৰ ভিতৰত বা সময় এটা বান্ধি দিছে, এই সময়ছোৱাৰ ভিতৰত কিন্তু সেইজন ব্যক্তিৰ নাম কৰ্তন হৈ যাব ৰেচন কাৰ্ডৰ পৰা আৰু ৰেচন কাৰ্ডৰ যিসমূহ সুবিধা সেইসমূহ পোৱা বন্ধ হ'ব। গতিকে আপুনি ফাৰ্ষ্ট টাইম চেক কৰি লওক যে আপোনালোকৰ ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম বা কোনো সদস্য এতিয়ালৈকে EKYC হোৱা আছে নে নাই, অৰ্থাৎ EKYC নোহোৱা ব্যক্তি আছে নেকি। যদি নাই তেনেক্ষেত্ৰত আপোনাৰ চিন্তা নাই, যদি আছে তেনেক্ষেত্ৰত আপোনালোকে EKYCটো কৰিব লাগিব। তো প্ৰথমতে আপুনি কেনেকৈ চেক কৰিব পাৰিব যে আপোনালোকৰ পৰিয়ালৰ তেনেকুৱা কোনো ধৰণৰ সদস্য আছে নেকি যিজনৰ এতিয়ালৈকে EKYC হোৱা নাই। তো এতিয়া EKYC নোহোৱাৰ বহুতো কাৰণ আছে, সেইসমূহ পিছত ক'ম। তো প্ৰথমতে আপোনালোকৰ EKYC হৈছে নে নাই সেয়া কেনেকৈ চেক কৰিব পাৰিব সেয়া দেখুৱাম। তাৰ আগতে মই আপোনালোকক আৰু এটা সুখবৰ দিব বিচাৰোঁ, সেয়া হ'ল যে যদি আপোনালোকে ঘৰত বহি পাৰ্ট টাইম জব কৰি ইনকাম কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকৰ বাবে সোণালী সুযোগ হয়। আপোনালোকে বৰ্তমান সময়ত ঘৰত বহি পাৰ্ট টাইম জব কৰি কিন্তু প্ৰতিদিনে 10ৰ পৰা 1500 টকা, প্ৰতিদিনে 500ৰ পৰা 1000 টকা এটা ইনকাম কৰিব পাৰিব। মাহিলী আপোনালোকে 20-30 হাজাৰ টকা ইজিলি ইনকাম কৰিব পাৰিব। তো প্ৰথমতে মই মোৰ ইনকাম প্ৰুফটো দেখুৱাই আছোঁ, তাৰপিছত মই নেক্সট ষ্টেপলৈ আগবাঢ়িছোঁ। প্ৰুফটোত চাই লওক, ইয়াতে কিন্তু মোৰ 31 ডিচেম্বৰ তাৰিখে ইয়াতে চাওক, মই অপেন কৰি আপোনালোকক আকৌ দেখুৱাই আছোঁ। ইয়াতে চাওক 31 ডিচেম্বৰ তাৰিখে মোৰ 17,340 টকা মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈছিল, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এতিয়া মই এপছটো অপেন কৰি দেখুৱাই আছোঁ। চাওক মই এপছটো অপেন কৰিছোঁ, মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক মই 25,500 টকা উইথড্ৰ লগাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু এই টকাটো আহিবলৈ 10 বিজনেছ ডেজৰ ভিতৰত কিন্তু টকাটো আহি যায়, 100% টকাটো আহি যায়। বহুত সংখ্যক ভাবে যে টকা নাহে বুলি, ইয়াতে 100% টকাটো আহি যাব, 10 বিজনেছ ডেজৰ ভিতৰত টকাটো আহি যাব। আপোনালোকে দেখিবলৈ পাইছে 31 ডিচেম্বৰৰ পিছত মই 25,500 টকা অলৰেডি ইনকাম কৰিলোঁৱে। আৰু ইয়াতে চাওক মোৰ ৱালেটত এতিয়াও 2600 টকা আকৌ জমা হৈ গৈছে। তো আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। আশা কৰিছোঁ আপুনি নিশ্চয় দেখা পালে মোৰ ইনকাম প্ৰুফটো। এতিয়া ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ যে কেনেকৈ আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ ইনকাম কৰিব। চ' আপুনি যদি ইনকাম কৰিব বিচাৰে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া ভিডিঅ'টো চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰে। এতিয়া বোলক মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ সদস্যৰ কোনো ব্যক্তিৰ EKYC হোৱা আছে নে নাই। প্ৰথমতে ফ্ৰেণ্ডসকল, আপোনালোকৰ EKYC আছে নে নাই বা আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ নাম EKYC হৈছে নে নাই সেয়া চেক কৰিবলৈ ফাৰ্ষ্ট টাইম আপোনালোকে গুচি যাব প্লে ষ্টৰত, আৰু প্লে ষ্টৰত আহি আপোনালোকে মেৰা ৰেচন নামৰ যিটো এপছ এই এপছটো ইনষ্টল কৰিব। মই আপোনালোকৰ সুবিধাৰ্থত ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক দি ৰাখিম, তাৰ পৰাও ডাইৰেক্ট ইনষ্টল কৰিব পাৰিব। অ'কে, তো ইনষ্টল কৰাৰ পিছত জাষ্ট আপোনালোকে অপেন কৰিব। অপেন কৰাৰ পিছত এনেকৈ এলাউ খুজিলে আপোনালোকে এলাউসমূহ কৰি দিব লাগিব। তো ইয়াতে চাওক প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা এনেকৈ এপছটো অপেন হৈ যাব। এতিয়া চাওক ইয়াতে সকলো ধৰণৰ লেংগুৱেজ আছে, তো আমাৰ বাবে ইজি হ'ব ইংলিছ। তো আমি ইংলিছটো বাই ডিফল্ট ছিলেক্ট হৈ আছে, যদি আপুনি বিচাৰে অসমীয়া কৰিব পাৰে, বাট মোৰ বাবে ইংলিছটো সহজ, মই ইংলিছটো ছিলেক্ট কৰি নেক্সট অপশ্যনত ক্লিক কৰিম। অ'কে, দেন আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিছে। তো আপোনালোকে ইয়াতে তলত যিটো গেট ষ্টাৰ্ট অপশ্যন আছে জাষ্ট এই অপশ্যনটোত ক্লিক কৰিব। অ'কে, এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে লগইন উইথ OTP আৰু ইয়াতে চাওক বেনিফিচিয়াৰী ইউজাৰ বুলি আছে। তো ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব লাগিব, এটা কাম কৰিব লাগিব, সেয়া হ'ল আপোনালোকৰ পৰিয়ালৰ যিসকল সদস্যৰ নাম ৰেচন কাৰ্ড আছে তাৰে যিকোনো এজন সদস্যৰ নাম এই যিটো ইণ্টাৰ ইউৰ আধাৰ নাম্বাৰ অপশ্যন দেখিবলৈ পাইছে এই অপশ্যনটোত কি কৰিব লাগিব, আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। এতিয়া আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে এই যিটো কেপচা দেখিব আছে কেপচাটো এই বাকচত বহাই দিব। মই অলৰেডি বহাই দিছোঁ। এতিয়া জাষ্ট মই কি কৰিম, লগইন উইথ OTP অপশ্যনত ক্লিক কৰি দিম। অ'কে, লগইন উইথ OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে চেণ্ড OTP আপোনালোকে ছাকচেছফুল দেখিবলৈ পাইছে। মই অ'কে অপশ্যনত ক্লিক কৰি দিম। এতিয়া আপুনি যিটো আধাৰ নাম্বাৰ এণ্টাৰ কৰিলে সেই আধাৰ নাম্বাৰত কিন্তু এটা OTP আহিব, আৰু সেই OTP কিন্তু আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। যেনেকৈ মোৰ OTPটো আহি গৈছে, মই জাষ্ট OTPটো ইয়াতে এণ্টাৰ কৰি দিম। অ'কে,
OTP-টো এণ্টাৰ কৰাৰ পিছত আপোনালোকে জাষ্ট ইয়াতে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব তো মই ইয়াতে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিলোঁ ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক OTP ভেৰিফাইড সাকসেসফুলি হৈ গ'ল মই ওকে অপশ্যনত ক্লিক কৰি দিলোঁ এতিয়া চাওক ইয়াতে এমপিন এটা ক্ৰিয়েট কৰিব দিছে আৰু এই এমপিনটো ক্ৰিয়েট কৰিলে যেতিয়া আপুনি আৰু ফিউচাৰত এপছটো লগইন কৰিব তেতিয়া জাষ্ট আপোনালোকে এমপিনৰ জৰিয়তে কি কৰিব পাৰিব লগইন কৰিব পাৰিব বা আপোনালোকে স্কিপ কৰিব পাৰে মই জাষ্ট এমপিনটো ইয়াতে ক্ৰিয়েট কৰি ল'ম মই ইয়াতে এমপিনটো ক্ৰিয়েট কৰি ল'ম ইয়াতে মই এমপিনটো বহাই দিলোঁ আকৌ ইয়াতে কনফাৰ্ম কৰি দিছে মই কনফাৰ্ম কৰি ক্লিক কৰি ললোঁ ওকে ইয়াতে চাওক ইউৰ এমপিন হেজ বিন সাকসেসফুলি সেভ হৈ গ'ল মই ওকে অপশ্যনত ক্লিক কৰি দিলোঁ ইয়াতে এলাউ কৰি দিব লাগিব এতিয়া চাওক আপোনালোকৰ সন্মুখত এনেকৈ আহিলে আপুনি জাষ্ট স্কিপ অপশ্যনত ক্লিক কৰি দিব এতিয়া আপোনালোকৰ ৰেচন কাৰ্ডৰ সকলো ডিটেইলছ অৰ্থাৎ আপোনাৰ ডিজিটেল ৰেচন কাৰ্ডটো কিন্তু ইয়াতে শো কৰিব আপুনি বিচাৰিলে ইয়াৰ পৰা ৰেচন কাৰ্ডটো ডাউনলোডিংও কৰিব পাৰিব ওকে আপোনাৰ এড্ৰেছ সহকাৰে ৰেচন কাৰ্ডৰ সকলো ডিটেইলছ ইয়াতে শো কৰিব এতিয়া আপোনালোকে কি কৰিব লাগিব যে আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ইকেৱাইচি পৰা বাদ পৰি আছে নে নাই বা ইকেৱাইচি হৈছে নে নাই হে আপোনালোকে চোৱাৰ বাবে এই যেটো মেনেজ ফেমিলি ডিটেইলছ অপশ্যন আছে ইয়াতে জাষ্ট অলপ ক্লিক কৰিব লাগিব ওকে ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পৰিয়ালৰ যিকেইজন সদস্য আছে গোটেই কেইজনৰ নাম কিন্তু এনেকৈ লিষ্টটো আহি যাব ঠিক আছে আপোনালোকে দেখিবলৈ পাইছে এনেকৈ লিষ্টটো আহি যাব তো ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে এজন ব্যক্তি আমাৰ পৰিয়ালৰ বা এনেকৈ আপোনালোকে ইয়াতে চাওক আপোনালোকে দেখিছে আধাৰ ইকুৱেচি ইয়াতে কিন্তু নট ৰিপৰ্ট বাই ষ্টেট বুলি এনেকৈ আহিছে মানে এইজনৰ নাম এতিয়ালৈকে ভেৰিফাইড হোৱা নাই বা এনেকৈ হৈছে সো আপোনালোকৰ যদি তেনেকুৱা হয় তেনেহলে আপোনালোকে এইজন ব্যক্তিৰ ইকুৱেচিটো কমপ্লিট কৰিব লাগিব এতিয়া এই ইকুৱেচিটো কেনেকৈ কমপ্লিট কৰিব হে মই আপোনালোকক বুজাই কৈ আছো আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক তো মানে কল এই যে ইকুৱেচি এজন মানুহৰ নামত হোৱা নাই বা তেনেকুৱা যদি আপোনালোকৰ পৰিয়ালৰ হৈ আছে তেনেক্ষেত্ৰত আপোনালোকে সেইজন ব্যক্তিৰ ইকুৱেচিটোতে কৰিব লাগিব এটা চাওক আপুনি যদি বিচাৰে যে অনলাইন যোগে ইকুৱেচি কৰিম তেনেক্ষেত্ৰত আপোনালোকে অনলাইন যোগে ইকুৱেচি কৰিব নোৱাৰিব আপোনালোকে কি কৰিব লাগিব অফলাইন যোগে ইকুৱেচি কৰিব লাগিব আৰু ইকুৱেচি কৰাৰ বাবে আপোনালোকৰ যোনজন ফ্যামিলি সদস্যৰ বা যিজন মেম্বাৰৰ নাম ইকুৱেচি হোৱা নাই সেইজন মেম্বাৰৰ কি কৰিব লাগিব আপোনালোকে আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি লগতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ বা ৰেচন কাৰ্ডৰ এক কপি কৰি লৈ গৈ আপোনালোকে যোনজন ৰেচন দোকানৰ পৰা আপোনালোকে সামগ্ৰী লয় বা ৰেচন আপোনালোকৰ দোকানী আছে সেইজনৰ হাতত আপোনালোকে জমা দিব লাগিব অথবা আপোনালোকে আপোনালোকৰ ব্লকত গৈ অৰ্থাৎ ৰেচন কাৰ্ডৰ যেটো সিবি মানে আপোনাৰ সাপ্লাই অফিস আছে তাতে গৈ কিন্তু আপোনালোকে এটো জমা দিব পাৰিব বা আপোনালোকে ইজিলি আপোনালোকে জৰ পৰা ৰেচন সামগ্ৰী লয় তাতে জমা দিলেও কোনো ধৰণৰ অসুবিধা নহয় আপোনালোকে তাতেও জমা দিব পাৰিব তো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে আপোনালোকৰ ৰেচন কাৰ্ডখনৰ ইকুৱেচি আছে নাই কেনেকৈ চেক কৰিব পাৰিব বাট যদি ইকুৱেচি নাই আপোনালোকে এই প্ৰচেছৰ জৰিয়তে ইকুৱেচিটো কমপ্লিট কৰি ল'ব পাৰিব তো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে মই আপোনালোকক আৰু এটা বিষয় জনাব বিচাৰো যদিও অলপ দীঘল হৈ আছে হেয়া হল এটা চাওক নেট এড নিউ মেম্বাৰ আপোনালোকে দেখিছে ইয়াতে ক্লিক কৰি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি এতিয়ালৈকে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই আপোনালোকে তেনেক্ষেত্ৰত কিন্তু এই যেটো ফৰ্ম আছে এই ফৰ্মটো ফিল আপ কৰি সাবমিট কৰি আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্তৰ বাবে অনলাইন যোগে সাবমিট কৰিব পাৰিব